হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মইতো এয়া হস্পিটেলতে আছোঁ। আজি অপাৰেশ্যন হোৱা 3 দিন হ'ল। আজি খোজকাঢ়িব পাৰিছোঁ, উঠিব পাৰিছোঁ। এয়া এতিয়া বহি আছোঁ চেয়াৰত। মোৰ যে হস্পিটেল যাত্ৰা শেষেই নহয়। কি যে হ'ল জীৱনটোত গমেই নাপাওঁ। এটাৰ পিছত এটা হৈয়ে থাকে। এইবাৰ অপাৰেশ্যন ছাকচেছফুল হ'লোঁ। ইয়াৰ পিছত বাৰু কি হয় নাজানো। বাকী এনেকৈ চলি আছোঁ। সৰু ছোৱালীকো ঘৰত থৈ আহিলোঁ, মাক আৰু সৰু ছোৱালীক। অপাৰেশ্যনৰ পিছত যোৱাকালি তেওঁ যাই সৰু ছোৱালীক আৰু মাক ঘৰত থৈ আহিছে, কাৰণ ছোৱালীজনী মোক চালেই গাখীৰ খাব যিহেতু নিদিয়ে। মোক চালেই তাই কান্দি থাকে। অপাৰেশ্যনৰ পিছত এইদিনাখন ৰাতি ইমান কান্দিছে নহয়, গোটেই ৰাতি কান্দি কান্দি একেবাৰে অৱস্থা নাইকিয়া হৈছে। এই ফ্ল'ৰটোৱে একেবাৰে চিঞৰি আছিলে কান্দি কান্দি। গতিকে ৰাতিপুৱাই মাক আৰু সৰু ছোৱালীক ঘৰত থৈ আহিলে তেওঁ গৈ। এতিয়া আমি দুটাই আছোঁ। তেওঁ বাৰু অলপ বাহিৰত গ'ল, মই ইয়াতে আছোঁ। এনেকৈ কি ক'ম আৰু, উপায় নাই। ছোৱালীক এৰি থাকিবলৈ মনটোও নাযায়, তথাপিতো থাকিব লগা হৈছে। ডাঙৰজনী বাৰু আছে জেঠীৰ লগত, তেওঁৰ ইমান হেৰি নাই, কিন্তু সৰুজনীৰ কাৰণে মনটো নামানে। তথাপিতো তেওঁক এনেকৈ ৰাখিব লগা হৈছে। উপায় নাই, যিহেতু গাখীৰ খাব নিদিয়ে। ঘৰত আছে বাৰু, তাৰ বাইদেউ আছে, দাদাৰ ছোৱালী দুটা আছে, জেঠী আছে, মা আছে। সেইকাৰণে তেওঁলোকৰ লগত খেলি আছে। কান্দে, ঘৰতো কান্দে, কিন্তু উপায় নাই, তাক তেনেকৈ ৰাখিব লগা হৈছে। এনেকৈ হস্পিটেলত মই এতিয়া বহি আছোঁ। আজিলৈ ইমানে, পিছে পৰা আকৌ দেখুৱাম। হস্পিটেলৰ ৰুম ধুনীয়া বাৰু। আমি বাৰু কেবিনত আছোঁ। জেনেৰেল ৰুমবিলাকত অলপ ডিষ্টাৰ্ব, আৰু এই 2 দিন যিহেতু ছোৱালী আছিলে, তাৰ কাৰণে আমি কেবিন ল'ব লগা হৈছিল। ধুনীয়া, ইয়াত চফা কৰিব আহে, যিখিনি তেওঁলোকৰ কৰিব লগা কৰে, আৰু ইমান লেতেৰাও নাই। কিছুমানে কয় যে লেতেৰা, কিন্তু নহয়। মই প্ৰেক্টিকেলি থাকে গম পাইছোঁ। ইয়াত 2খন বেড আৰু এখন এক্সট্ৰা আছে। এইখন মোৰখন, ইয়াত মানুহজন হয়। এইখন এক্সট্ৰা আছে। এনেকৈ আজি হয়তো ডিছচাৰ্জ দিব পাৰে, কিন্তু ছানডে হোৱাৰ কাৰণে হয়তো নিদিবও পাৰে, অহাকালি দিব পাৰে। আজি দিলেতো ভালেই কথা, যাব পাৰিম। নোৱাৰিলে নাই আৰু, অহাকালি হ'ব ডিছচাৰ্জ আমাৰ। আপোনালোকৰ আশীৰ্বাদ আছিলে, ভগৱানৰ আশীৰ্বাদ আছিলে, গতিকে এনেকৈ সুস্থ হ'ল। এতিয়া মই অপাৰেশ্যনটো ছাকচেছফুল হ'ল। আপোনালোক সকলোকে ভগৱান আৰু আপোনালোকক সকলোকে ধন্যবাদ মোৰ ফালৰ পৰা। আজিলৈ ইমানেই, বাই বাই।